এজনী মা বাঘ নিজৰ সৰু সৰু পোৱালীকেইটাৰ লগত উমলি শুই আছে। পোৱালীকেইটা মাত্ৰ 10 দিনৰ। আৰু এইটো সময়ত এই বাঘৰ পোৱালীকেইটাৰ সকলোতকৈ বেছি বিপদজনক দিন হয়। এতিয়ালৈকে ভালকৈ চকু খোলাই নাই। এই সময়ত পোৱালীকেইটা সম্পূৰ্ণ মাকৰ ওপৰত নিৰ্ভৰশীল। বেছিভাগ বিগ কেট লাহে লাহে ডাঙৰ হয়। আৰু ইয়াত মোটামুটি সকলো একে সমান আকাৰৰ। এই পোৱালীকেইটাই 9 মাহৰ মূৰত মাংস খাবলৈ শিকিব। আৰু 6 মাহলৈকে ইহঁতি মাকৰ গাখীৰ খাই জীয়াই থাকিব। আৰু 2 বছৰ পিছত অৱশেষত ইহঁতি নিজে নিজৰ খাদ্যৰ বাবে চিকাৰ কৰিবলৈ শিকিব। এটা অজান পোৱালিৰ পৰা এটা ভয়ানক চিকাৰীৰ এই যাত্ৰা বহু দীঘল, কষ্ট আৰু সংগ্ৰামৰ হয়।